আপুনি যদি লাৰ্ণাৰ লাইসেন্সত ফেইল কৰে তেনেহলে আপুনি কি কৰিব আকৌ আপুনি লাৰ্ণাৰ লাইসেন্সৰ ইন্টাৰভিউ দিবৰ কাৰণে আপোনাৰ কি কৰিব লাগিব সম্পূৰ্ণখিনি কথা স্টেপ বাই স্টেপ এইখন ভিডিঅ'ত আলোচনা কৰিম আপুনি ভিডিঅ'টো অলপ স্কিপ নকৰি হেহলৈ চাব তেনেহলে বলক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ মোৰ এটা সৰু ৰিকুৱেষ্ট আপুনি যদি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে মই যেতিয়াই ভিডিঅ' আপলোড কৰো ইয়াৰ নটিফিকেশ্যন আপুনি নিয়মিত পাই থাকে ইয়াৰ বাবে আপুনি আপোনাৰ মোবাইলত নাইবা ল্যাপটপত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি লব ওপেন কৰি আপুনি সাৰ্চ বাৰত লিখিব পৰিবহন সেৱা বুলি লিখিব পৰিবহন সেৱা লিখি আপুনি সাৰ্চ কৰি দিব সাৰ্চ কৰি দিয়াৰ লগে লগে এনেধৰণৰ এটা পেজ আহিব এইটো পেজত আপুনি অনলাইন সাৰ্ভিস যেটো দেখিছে ইয়াত ক্লিক কৰি ড্ৰাইভিং লাইসেন্স ৰিলেটেড সাৰ্ভিসত যাব যোৱাৰ পিছত আপোনাৰ এনেধৰণৰ আৰু এটা পেজ আহিব ইয়াত আপুনি আপোনাৰ ষ্টেটটো সিলেক্ট কৰিব ষ্টেট সিলেক্ট কৰাৰ পিছত আপোনাৰ এনেধৰণৰ আৰু এটা পেজ আহিব নিশ্চয় আপোনালোকে জানে এইটো পেজত আপুনি একদম তলত চাব ফ্ৰী পেমেন্ট বুলি লিখা আছে ফ্ৰী পেমেন্ট এইটোত আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে এনেধৰণৰ আৰু এটা পেজ আহিব এইটো পেজত আপুনি 2 নম্বৰত যেটো পেজ দেখিছে ই পেমেন্ট বুলি এটা অপচন আছে এইটো অপচনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াত আপুনি চাব ৰিটেষ্ট ফি বুলি এটা অপচন আছে ইয়াত আপুনি ক্লিক কৰি দিব যেতিয়া আপুনি ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত এনেধৰণৰ আৰু এটা পেজ আহিব ইয়াত আপুনি আপোনাৰ যেটো এপ্লিকেশন নাম্বাৰ এই এপ্লিকেশন নাম্বাৰটো বহুৱাই দিব আৰু ইয়াত আপুনি আপোনাৰ ডেট অফ বাৰ্থটো বহুৱাই দিব যেতিয়া আপুনি আপোনাৰ এপ্লিকেশন নাম্বাৰ আৰু ডেট অফ বাৰ্থ বহুৱাই দিব বহুৱাই দিয়াৰ লগে লগে ইয়াত আপুনি চাব পাৰিব যে আপোনাৰ কিমান টকা ফিজ দিব লাগিব ইয়াৰ ওপৰত চাওক আপুনি এটা অপচন আছে ক্লিক হিয়াৰ টু এটো ইয়াত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আপুনি চাব পাৰিব আপোনাৰ 50 টকা এটা ৰিটেষ্টৰ কাৰণে পে কৰিব লাগিব ইয়াৰ পিছত আপুনি ইয়াত চাব বেংকত সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত ইয়াত আপুনি যিখিনি ক্যাপচা দেখিছে এই ক্যাপচাখিনি ইয়াত বহুৱাই দিব মই ক্যাপচাখিনি ভৰাই লৈছো ক্যাপচাখিনি আপুনি ভালদৰে চাই ভৰাব ইয়াৰ পিছত পে নাওত ক্লিক কৰিব পে নাওত ক্লিক কৰাৰ পিছত ইয়াত আপুনি আপোনাৰ এপ্লিকেশন নাম্বাৰ ডেট অফ বাৰ্থ আৰু আপুনি কিমান টকা পে কৰিব লাগিব এইখিনি আহিব ইয়াত আই এগ্ৰি এইটো বক্সত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি কি কৰিব প্ৰসিড টু পেমেন্টত ক্লিক কৰিব প্ৰসিড টু পেমেন্টত ক্লিক কৰাৰ পিছত অলপ সময় লোডিং হ'ব এইটো পেজ আপুনি লোডিং হ'বলৈ দিব অলপ সময় অপেক্ষা কৰিব অপেক্ষা কৰাৰ পিছত ইয়াত আপোনাৰ সম্পূৰ্ণখিনি ডিটেইলছ আকৌ আহি যাব ইয়াত আপুনি বেংক সিলেক্ট কৰিব তলত যেটো অপচন দেখিছে এইটো অপচন সিলেক্ট কৰিব এটুত কৰিলে আপুনি সহজে পেমেন্টটো কৰিব পাৰিব ইয়াত SBI পেমেন্ট SBI বেংকটো সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত এগ্ৰিত ক্লিক কৰি প্ৰসিড টু পেমেন্টত ক্লিক কৰি দিব যেতিয়া আপুনি প্ৰসিড টু পেমেন্টত ক্লিক কৰিব কৰাৰ পিছত আপোনাৰ পেজটো আৰু অলপ সময় লোডিং ল'ব আপুনি পেজটো ৰিফ্ৰেছ নকৰিব লোডিং হ'বলৈ দিব এনেদৰে লোডিং হৈ যাব অলপ সময় লোডিং হ'ব লোডিং হোৱাৰ পিছত আপোনাক আৰু এখন নতুন পেজলৈ লৈ যাব ঠিক এনেধৰণৰ পেজত এইটো পেজ আপোনাৰ সম্পূৰ্ণকৈ অহা নাই আপুনি আৰু অলপ সময় ওয়েট কৰিব লাগিব আপুনি আৰু অলপ সময় অপেক্ষা কৰিব পিছত আপোনাৰ স্ক্ৰিনত এনেধৰণৰ এটা পেজ ওলাই আহিব এইটো পেজত আপুনি ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড পেমেন্ট কৰিব পাৰিব নেট বেংকিং ভীম UPI আপুনি যিকোনো এটা অপচনেৰে পেমেন্ট কৰিব পাৰিব মই ইয়াত সিলেক্ট কৰিছো ভীম UPI ইয়াৰ পিছত আপুনি ইয়াত আপোনাৰ UPI ID টো মাৰি দিব UPI ID টো মৰাৰ পিছত আপোনাৰ UPI ID টো ভেৰিফাই কৰিব ভ্যালিড হয় নে নহয় ভেৰিফাই হৈ যোৱাৰ পিছত আপুনি কি কৰিব পে নাওত ক্লিক কৰি দিব পে নাওত যেতিয়া আপুনি ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে আৰু এটা পেজ ওলাই আহিব ইয়াত অলপ সময় আকৌ লোডিং হ'ব আপোনালোক অলপ ধৈৰ্য সহকাৰে এই পেজটো লোডিং হোৱালৈকে অপেক্ষা কৰিব লাগিব যেতিয়া এইটো পেজ আহিব আৰু আপোনাৰ মোবাইলত আপোনাৰ
যোনটো মোবাইলত আপোনাৰ UPI ID দিছে যোনটো মোবাইলৰ সেইটো মোবাইলত আপোনাৰ UPI কি হ'ব আপোনাৰ নটিফিকেশ্যন যাব আপোনাৰ পেমেন্ট কৰিবলৈ আপুনি আপোনাৰ UPI IDৰ পৰা আপোনাৰ পেমেন্টটো কৰি দিব আপুনি আপোনাৰ মোবাইলৰ পৰা আপোনাৰ পেমেন্টটো কমপ্লিট কৰি দিব যেতিয়া আপুনি কমপ্লিট কৰিব পেমেন্টটো হৈ যোৱাৰ লগে লগে আপোনাৰ পেজটো অলপ সময় আকৌ লোডিং হ'ব মই আপোনালোকক স্টেপ বাই স্টেপ সম্পূৰ্ণখিনি প্ৰসেস দেখুৱাইছো হৈ যোৱাৰ পিছত এনেদৰে পেজ আহিব ইয়াত আপুনি চাব পাৰে আপোনাৰ 50 টকা কাটি নিছে আৰু আপোনাৰ ষ্টেটাস সাকসেস হৈছে আৰু আপুনি যদি বিচাৰে ইয়াৰ ৰিসিপ্টটো আপুনি ল'ব বিচাৰে তেনেহলে ক্লিক হিয়াৰ ফৰ পেমেন্ট ৰিসিপ্ট ইয়াত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত ইয়াত চাওক দুটা ৰিসিপ্ট আহিছে এটা হৈছে আগৰ আৰু এটা হৈছে পিছৰ আপুনি যোনটো বিচাৰে কৰিব পাৰে মই 2 নম্বৰটো যেটো 50 টকা পে কৰিছো এইটো ৰিসিপ্ট পিন কৰি ইয়াত ক্লিক কৰিছো ক্লিক কৰাৰ পিছত ইয়াত ক্যাপচাখিনি বঢ়াই দিব ক্যাপচাখিনি আপুনি ভালদৰে চাই বঢ়াব যাতে কোনো ধৰণৰ ভুল নহয় ক্যাপচাখিনি বঢ়াই আপুনি প্ৰিন্ট ৰিসিপ্টত ক্লিক কৰিব যেতিয়া আপুনি প্ৰিন্ট ৰিসিপ্টত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ৰিসিপ্টটো এনেদৰে প্ৰিন্ট হৈ যাব এটো আপুনি প্ৰিন্ট কৰি থব পাৰে নাইবা আপোনাৰ মোবাইলত PDF সেভ কৰি ৰাখিব পাৰে ইয়াৰ পিছত আপুনি হোমত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ ৰিটেষ্টৰ কাৰণে যেটো পেমেন্ট কৰিছে এই পেমেন্টটো সাকসেস হৈ গল ইয়াৰ পিছত আপুনি অনলাইন LL টেষ্টত ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াত আপুনি আপোনাৰ LL টেষ্টৰ যেটো এপ্লিকেশন নাম্বাৰ হয় নাম্বাৰটো বহুৱাই দিব ইয়াৰ পিছত আপুনি আপোনাৰ ডেট অফ বাৰ্থ বহুৱাই দিয়াৰ লগে লগে আপোনাৰ ইয়াত আহিব যে আপুনি অলৰেডি এক্সাম দি দিছে ইয়াৰ বাবে আপুনি ৰিটেষ্টৰ কাৰণে আৰু আপোনাৰ 3-4 দিন অপেক্ষা কৰিব লাগিব 3-4 দিন পিছতহে আপুনি আকৌ ৰিটেষ্ট দিব পাৰিব সো এনেদৰে আপুনি যদি লাৰ্নাৰত ফেল কৰিছে লাৰ্নাৰ লাইসেন্সত ফেল কৰিছে তেনেহলে আপুনি এনেদৰে কৰিব পাৰে সো আজিৰ ভিডিও এইখিনি আছিল ভিডিওটো কেনে পালে কমেন্ট কৰি জনাব যদি ভাল পাইছে লাইক কৰিব যিমান পাৰে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব